সম্পত্তি কৰাৰ ক্ষেত্ৰত আকৌ মই দেখিলোঁ আজি কোনোবা মোক পঠালে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিমান 99% আকৌ সম্পত্তি দি দিব তো এই মই খালি মানে জানিবলৈহে বিচাৰোঁ মোক সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি হ'ল কেনেকৈ মই সেইটোৱে জানিবলৈ বিচাৰোঁ মোক নালাগে কিন্তু হ'ল কেনেকৈ সেইটোৱে আমাক অলপ বুজাই দিয়ক এলৈকে মই বিচাৰোঁ অসমৰ প্ৰত্যেক নিবনুৱা যুৱকসকল প্ৰত্যেক বাগানৰ শ্ৰমিকসকল প্ৰত্যেক খেতিয়কসকলৰ এনেধৰণৰ সম্পত্তি হওক সেইটোৱে মোৰ কামনা মাত্ৰ এজন ব্যক্তি ইমান সম্পত্তি কিয় হৈছে তেওঁৰ সম্পত্তি ইমান হৈছে মোৰ ক'বলৈ একো নাই কিন্তু হ'ল কেনেকৈ সেই কাৰণটো অলপ ৰাজহ কৰকচোন যাৰ ফলত আমাৰ নিবনুৱা যুৱকসকল শ্ৰমিকসকল সাংবাদিকসকল খেতিয়কসকল চিকিৎসকসকল শিক্ষকসকল তেওঁলোকৰ একে সম্পত্তি হওক মই যিমান জানো আজি তাৰিখত মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল অৱস্থা নহয় আজি তাৰিখত কি যোৱা 10-11 বছৰৰ পৰা মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল হোৱা নাই ডাঙৰ ডাঙৰ চেনেল বন্ধ হৈ গৈছে ডাঙৰ ডাঙৰ মানে দিল্লীত ডাঙৰ ডাঙৰ ষ্টাৰ টিভি দৰে চেনেলবোৰ তেওঁলোকে চলাব পৰা নাই বিক্ৰী কৰিবলৈ হ'ল আৰ্ণৱ গোস্বামীৰ দৰে এজন ভাল সাংবাদিক তেওঁকো মানে ধাৰ ল'বলৈ হ'ল নিজৰ চেনেল খুলিবলৈ চলাবলৈ অসমত কিমান চেনেল খুলিছে কিন্তু চেনেলবোৰ বন্ধ হৈ গৈছে আমি জানো কিন্তু এটা চেনেল ইমান ভাল কৰিছেনে যে সেই চেনেলৰ ইমান প্ৰফিট হৈ যোৱাৰ পিছত এতিয়া ৰিজৰ্ট হৈ গৈছে স্কুল হৈ গৈছে বাগান কিনিবলৈ আৰম্ভ কৰিছে এইটো কি মডেল য'ত গোটেই ভাৰতৰ ভিতৰত গোটেই পৃথিৱীত আজি টিভি চেনেলৰ অৱস্থা নাই অৰ্থনৈতিক অৱস্থা বেয়া দৰমহা দিব পৰা নাই অফিচ বন্ধ কৰিবলৈ হৈছে অসমৰ এটা বিশেষ চেনেল মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা চেনেল ইমান ভাল কৰি আছে যে তেওঁলোকৰ এতিয়া ৰিজৰ্ট হৈ গৈছে বাগান হৈ গৈছে স্কুল হৈ গৈছে তো মই সেইটোৱে জানিবলৈ বিচাৰিছোঁ মোক মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি কেনেকৈ হ'ল এই কাৰণবোৰ অলপ ৰাজহুৱা কৰক এই সন্দৰ্ভত আগতেও কৈছোঁ এইটো ডাঙৰ এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ আলফাৰ ইণ্ডিপেণ্ডেণ্টৰ এটা সংগঠনে গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত নিজৰ মানুহ পঠাই সন্দেহজনক বস্তু ৰাখিবলৈ এটা বৃহত্তৰ এটা অপাৰেশ্যন কৰিলে আৰু অসম আৰক্ষী গমেই নাপালে অসমৰ মুখ্যমন্ত্ৰী গমেই নাপালে সন্দেহজনক বস্তু বোমা মই নকওঁৱে কিন্তু আলফা ইণ্ডিপেণ্ডেণ্ট যি এতিয়াও আমাৰ টক্স কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকে কোনো চুক্তি কৰা নাই তো তেওঁলোকে বিভিন্ন ঠাইত সন্দেহজনক বস্তু পঠালে ইমান তেওঁলোকৰ নেটৱৰ্ক বৃদ্ধি হ'ল আৰু আমাৰ অসম আৰক্ষী বিভাগ শুই আছে নেকি অসমৰ মুখ্যমন্ত্ৰী আজি তেওঁ সব ইনফৰমেশ্যন পায় তেওঁ নকয় নেকি মই কংগ্ৰেছত কি হৈ আছে সব খবৰ পাওঁ কংগ্ৰেছৰ খবৰ পাই থাকে আলফা খবৰ নাপায় নেকি তেওঁক মুখ্যমন্ত্ৰী আমি কংগ্ৰেছৰ খবৰ ল'বলৈ আমি বনোৱা নাই মুখ্যমন্ত্ৰী অসমক সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছোঁ অসমৰ আইন শৃংখলা ভাল কৰিবলৈ আমি বনাইছোঁ অসমৰ ইণ্টেলিজেঞ্চ আগতকৈ আৰু উন্নত হোৱাটো বিচাৰিছোঁ আমাৰ খবৰ লোৱাতকৈ অলপ আলফাৰ ভিতৰত কেনেকৈ কাৰ চেগত কাৰ আৰক্ষী বিষয়াৰ গাফিলিটিত এনেকুৱা এটা ডাঙৰ ইণ্টেলিজেঞ্চ ফেইলিয়াৰ হ'ল সেই খবৰটো অলপ লওক